প্ৰাক্তন সাংসদ আব্দুল খালেক, প্ৰাক্তন বিধায়ক আব্দুল খালেক, জনিয়াৰ বিধায়ক আব্দুল খালেক মহোদয়ে যোৱা দুদিনমানৰ পৰা ৰাইজৰ দল সম্পৰ্কে খুব কৌশলগতভাৱে কিছুমান বিভ্ৰান্তিকৰ কথা কৈ গোটেই পৰিৱেশটো আনফালে ঢাল খুৱাব বিচাৰিছে। আমি তেওঁক স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে আব্দুল খালেক মহাশয়, আপুনি যিটো কথা ক'লে যে অখিল গগৈয়ে জোট বন্ধনৰ নীতি মানি চলিব লাগে আৰু গোটেই মিত্ৰতাৰ আলোচনাটো যুক্তিসংগতভাৱে হ'ব লাগে। এতিয়া চাওক যে অখিল গগৈয়ে জোট বন্ধনৰ কোনটো নিয়ম মানি চলা নাই। যি সময়ত ৰাইজৰ দলৰ পৰা 40টাতকৈ ওপৰত প্ৰাৰ্থীয়ে 40জনতকৈ ওপৰত প্ৰাৰ্থীয়ে দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে, দলত জমা পৰিছিলে আপোনাৰ 60খনতকৈ ওপৰত প্ৰাৰ্থিত্ব প্ৰয়াসীৰ আবেদন, তেনে এটা অৱস্থাত মাত্ৰ তাৰ পৰা 27খন চিট বিচৰা হৈছিলে। 27খন চিটৰ পৰা গৈ ৰাইজৰ দলে 20খন বিচাৰিলে, 20খনৰ পৰা গৈ 15খন বিচাৰিলে আৰু 15খন চিট যিকেইটা চিট বিচাৰিছিলে এনেকুৱা চিট বিচাৰিছিলে যিবিলাক চিটত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে শক্তিশালীভাৱে বিজেপিক পৰাভূত কৰিবলৈ সক্ষম, তেনেবিলাক চিটহে বিচাৰিছিলে। আপোনালোকে চাব যে নাওবৈচা সমষ্টিটো ৰাইজৰ দলে বিচাৰিছিলে। নাওবৈচা সমষ্টিত যোৱাবাৰ বিধানসভা সমষ্টিত ইলেকশ্যনৰ কিছুদিন আগতে জইন কৰি ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে মাত্ৰ 1,500 মান ভোটত পৰাজিত হৈছিলে আৰু তাৰপিছত সেই সমষ্টিত জিকিছিলে কংগ্ৰেছ। কিন্তু যোৱা 5টা বছৰত কংগ্ৰেছৰ প্ৰাৰ্থীজন গোটেই বিধানসভা সমষ্টিত তেওঁ অনুপস্থিত, তেওঁক ৰাইজে দেখাই নাপালে। সমষ্টিৰ উন্নয়নৰ কোনো কাম কাজ তাত হোৱা নাছিলে। স্বাভাৱিকভাৱে তাত এটা আপোনাৰ বিধায়কজনৰ বিৰোধী এটা চেণ্টিমেণ্ট এটা আছে। গতিকে আমাৰ ৰাইজৰ দলৰ যিজন প্ৰাৰ্থী ডক্টৰ হৰিকান্ত দাস, যোৱা 5টা বছৰে তেওঁ ৰাইজৰ ওচৰত থাকি ৰাইজৰ সুখ দুখৰ সমভাগী হৈ ৰাইজৰ মাজত থাকি এটা বিজেপি বিৰোধী পৰিৱেশ এটা সৃষ্টি কৰিছে। গতিকে তেনে এজন প্ৰাৰ্থীক লৈ আমি তাতে বিজেপিৰ বিৰুদ্ধে যুঁজিব বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে সেই চিটটোত বানতি নহ'ল। আপোনালোকে চাব যোৱাবাৰ ইলেকশ্যন হৈ যোৱাৰ পিছত 2021 চনৰ ইলেকশ্যন হৈ যোৱাৰ পিছত নিৰ্বাচনৰ 3 মাহ পিছতে কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰিলে তেওঁলোকৰ নেতা সুশান্ত বৰগোহাঁই ডাঙৰীয়াই। আৰু তাত যেতিয়া বাই ইলেকশ্যন হৈছিলে, বাই ইলেকশ্যন হোৱাৰ পিছত দেখা গ'ল যে ৰাইজৰ দলে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ৰাইজৰ দলে খুব কম সময়ৰ ভিতৰতে 30,000ৰ ওচৰা-ওচৰি ভোট পাবলৈ সক্ষম হৈছিলে। গতিকে স্বাভাৱিক আমাৰ দাবী যে এই ডিমৌ সমষ্টিত ৰাইজৰ দলক যদি কংগ্ৰেছ দলে সহযোগিতা কৰে আৰু দুইটাৰ মাজত যদি ভোট ডিভিজনটো নহয়, তেনেহ'লে অনায়াসে আমি তাত বিজেপিৰ প্ৰাৰ্থীজনক হৰুৱাব পাৰিম। এই দাবীটো, এই কথাটো যুক্তিসংগত নহয় বুলি খালেক মহাশয় আপুনি ক'ব বিচাৰে নেকি? এতিয়া যদি আপুনি বিজেপিক হৰুৱাবলৈ যাওঁতে কেৱল নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কথা ভাবে, বিজেপিক হৰুৱাবলৈ যাওঁতে বিজেপি বিৰোধী যুঁজখনত যদি আপুনি ভাবে যে ৰাইজৰ দলৰ কেণ্ডিডেট যদি মন্দিয়া সমষ্টিত থাকে, মই আব্দুল খালেকে কিজানি ভৱিষ্যতে আৰু MLA হ'বলৈ নাপাম, এই ধৰণৰ ক্ষুদ্ৰ ব্যক্তি স্বাৰ্থ যদি আপোনাৰ থাকে, তেনেহ'লে এই চিন্তাৰে এখন বৃহৎ ৰণত বিজেপিক পৰাজিত কৰিব পৰা নাযাব। আপোনালোকে চাব যে বিজেপিৰ এই মুহূৰ্তত টকা পইচা আছে, বিজেপিৰ এই সময়ত ব্যাপক সংগঠন আছে। তাৰ উপৰিও বিজেপিয়ে যোৱা 10টা বছৰত ক্ৰমাগতভাৱে এক ধৰ্মীয় সাম্প্ৰদায়িক উন্মাদনাৰ এটা সৃষ্টি কৰি মানুহক হিপনটাইজ কৰিব বিচাৰিছে। তেওঁলোকে নানান ধৰণৰ আঁচনিৰে জনগণক প্ৰলোভিত কৰিব বিচাৰিছে। গতিকে এনেকুৱা এটা পৰিৱেশত যদি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM এইবিলাক বাদ দিয়ক, বিজেপিৰ বিৰুদ্ধে যদি গছৰ পাত এখিলাও লৰে, গছৰ পাতখিলাকো আমি মিত্ৰ শক্তি বুলি গণ্য কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিলেহে আমি বিজেপিক উফৰাব পাৰিম। যিটো মুহূৰ্তত দেশৰ অৰ্থনীতি গোটেই বিজেপিয়ে শেষ কৰি পেলাইছে, মানুহক এক ধৰ্মীয় উন্মাদনৰ দিশত লৈ গৈছে, আমাৰ যুৱ সমাজক মুক্ত চিন্তাৰ সলনি সামন্তযুগীয় চিন্তাৰে পৰিচালিত কৰিব বিচাৰিছে, তেনে এটা মুহূৰ্তক বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাটোৱে যিকোনো শুভ ৰাজনৈতিক চেতনা সম্পন্ন মানুহৰ প্ৰথম আৰু প্ৰাথমিক কাম হোৱা উচিত আছিলে। আৰু এই কামটোকে সোনকালে কৰিবলৈ এতিয়া বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলাটো ইমান সহজ কথা নহয়। এইকাৰণে সহজ কথা নহয়, তেওঁলোকৰ টকা পইচা আছে, তেওঁলোকৰ সংগঠন আছে। এই মুহূৰ্তত যদি আমি মিত্ৰতাৰ নামত, ডিপ্ল'মেচিৰ নামত দিনৰ পিছত দিন আমি নষ্ট কৰি থাকোঁ, তেনেহ'লে বিজেপিক উৎখাত কৰাটো সহজ নহ'ব। গতিকে বিজেপিক আমি উৎখাত কৰাৰ স্বাৰ্থতে বাৰ বাৰ কৈ আহিছোঁ যে সোনকালে মিত্ৰতা কৰি
কোনে কোনটো সমষ্টি পাব সেইটো ঠিক ঠাক কৰি লৈ এতিয়াৰ পৰাই সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে জপিয়াই পৰিব লাগে। এইবিলাক নকৰি আপোনাৰ নিচিনা এজন মানুহে আপুনি যদি নানানটা খুচুৰা ডিপ্ল'মেচি বা খুচুৰা ডিপ্ল'মেটিক কথা বাৰ্তাবিলাক কৈ মানুহক বিভ্ৰান্ত কৰে, মানুহে কিন্তু আপোনাক খুদাই নেৰিব। মানুহে এইটো কথা স্পষ্টকৈ বুজিব যে কেৱল মন্দিয়া সমষ্টিটোত আপুনি ভৱিষ্যতে নিৰ্বাচনত হাৰাৰ ভয়ত এই গোটেই মিত্ৰতাৰ প্ৰক্ৰিয়াটোত কৰবাত নহয় কৰবাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ'লেও আপুনি বাধা পথালি দি আছে। এতিয়া আপুনি চাব যে আপোনাৰ বক্তব্য একেবাৰে এইটো কয় ক্ষমতাৰ হেংঅভাৰ আপোনাৰ এতিয়ালৈকে যোৱা নাই। আপুনি জমিদাৰী হেৰুৱাই পেলাইছে, কিন্তু আপোনাৰ জমিদাৰী স্বভাৱটো যোৱা নাই। গতিকে আপোনাক অনুৰোধ জনাইছোঁ যে আপুনি ৰাইজৰ দলৰ বিৰুদ্ধে পাকে প্ৰকাৰে আকাৰে ইংগিতে যিবিলাক বিভ্ৰান্তিমূলক কথা কৈ মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে, আপোনাৰ সেই ধৰণৰ ডিপ্ল'মেচি এতিয়া বিজেপিয়ে যি আপোনাৰ সন্মোহন এটা সৃষ্টি কৰিছে, গণ উন্মাদনা এটা সৃষ্টি কৰিছে, তাৰ বিৰুদ্ধে কেনেকৈ জনগণক সজাগ আৰু সংগঠিত কৰি বিজেপিক ক্ষমতাচ্যুত কৰিব পাৰি সেইটো কামতহে আপোনাৰ প্ৰতিভা নিয়োজিত কৰা উচিত। আপোনাৰ এই বেকাতেৰা কথাবিলাক কৈ ৰাইজক বিভ্ৰান্ত কৰাৰ সলনি সঁচা চিৰিয়াছলি কেনেকৈ বিজেপিক আমি ক্ষমতাৰ পৰা খেদিব পাৰি তাৰ চেষ্টাটো কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। অন্যথা ইতিহাসে আপোনাক ক্ষমা নকৰিব। বৰঞ্চ অতি লোভীয়া মানুহ হিচাপে, অতি কেৱল ক্ষুদ্ৰ ব্যক্তি স্বাৰ্থৰ কাৰণে সামাজিক স্বাৰ্থ এটা বিসৰ্জন দিয়া মানুহ হিচাপেহে অসমৰ মানুহে আপোনাক ভাবিব আৰু আপোনাৰ সমষ্টিবাসীয়ে আপোনাক উচিত প্ৰত্যুত্তৰ নিৰ্বাচনৰ সময়ত দিব।